দেতা কোৱা গণেশে বিয়া পাতিছিলে নাই গণেশে বিয়া পাতিছিলে আৰু তেওঁ এবাৰ নহয় দুবাৰ বিয়া পাতিছিলে আৰু তেওঁ পত্নী দুগৰাকীৰ নাম হ'ল ঋদ্ধি আৰু সিদ্ধি গম পাইছেনে ঋদ্ধি মানে হ'ল ঐশ্বৰ্য টকা পইচা আৰু সিদ্ধি মানে হ'ল তোমাৰ সফলতা যিটো ইংলিছত তুমি ধৰি লোৱা প্ৰস্পাৰিটি বুলিও ক'ব পাৰা গম পাইছেনে আৰু গণেশ হ'ল সিদ্ধি বিনায়ক দেৱতা অৰ্থাৎ সকলো পূজাৰ আগত গণেশ পূজা কৰে যিসকল ব্যক্তিয়ে পূজা পাতলত বিশ্বাস কৰে গম পাইছেনে গণেশ কেৱল দেৱতা হিচাপে বিখ্যাত নহয় গণেশ লিপিকাৰ হিচাপেও বিখ্যাত তুমি জানানে গণেশে মহাভাৰতখন মানে যিখিনি লিখাৰ কামখিনি তেওঁ কৰিছিলে কৈ গৈছিলে ব্যাসদেৱে লিখি গৈছিলে গণেশে আৰু গণেশে লিখিছিলেও মানে কেনেকৈ লিখিছিলে সকলো কথা বুজি বাজিহে তেওঁ লিখিছিলে ঠিক আছে এতিয়া গণেশৰ পত্নী দুগৰাকী এগৰাকী হ'ল ঋদ্ধি এগৰাকী হ'ল সিদ্ধি ঋদ্ধি মানে হ'ল ঐশ্বৰ্য আৰু সিদ্ধি মানে হ'ল যিটো আমি সাধাৰণতে অসমীয়াত কওঁ সফলতা বুলি আনহাতে আমি তাৰ ওচৰ পাজৰে থকা ইংৰাজী শব্দ প্ৰস্পাৰিটিটোক ল'ব পাৰোঁ থ্যাংক ইউ ভেৰি মাছ প্লিজ ষ্টে কানেক্টেড কিপ ৱাচিং আৱাৰ ভিডিঅ'জ এণ্ড ডোণ্ট ফৰগেট টু ফ'ল' শ্বেয়াৰ এণ্ড কমেণ্ট